পলাশবাৰীত অবৈধ শিলৰ কুঁৱৰী মালিয়াটা পাহাৰৰ চৌপাশে অবৈধ খনন আৰু বন ধ্বংসৰ পাছত মুদুকিত আৰম্ভ হৈছে অবৈধ শিলৰ কুঁৱৰী সঞ্জীৱ ৰাভা নামৰ এগৰাকী মাফিয়াৰ নেতৃত্বত গঢ় লৈ উঠিছে শিলৰ কুঁৱৰী পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ওপৰ মুদুকিত অবৈধভাৱে গঢ় লৈ উঠিছে শিলৰ কুঁৱৰী সঞ্জীৱ ৰাভা নামৰ এই ব্যক্তিজনে প্ৰায় 2 বছৰ ধৰি চলাই গৈছে এই অবৈধ শিলৰ কুঁৱৰীৰ বেহা ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় গঞা ৰাইজ শিল কৰাৰ কাৰণে আমাৰ কিবা গাড়ী শিল ফাটাৰ কাৰণে ঘৰবিলাক ফাটি গৈছে আৰু তামোল গছ মৰিছেও আৰু ৰাস্তা ঘাট আমাৰ সব কাটি কুটি একদম বেয়া কৰি দিছে স্কুলত যোৱা ছোৱালী কেনেকৈ ঘৰত উঠিব ইমান জাংগাল কৰি দিছে অসুবিধা ইমান ৰাতিটো আৰু কাম কৰি থাকিলে অসুবিধা হয় আৰু ঘূৰা-ঘূৰি হৈ থাকে একদম গাড়ীৰ শব্দ ইফালে পঢ়িব নোৱাৰে শিল কৰি মালিকৰ নাম মহৰিটো খোদংতে কৈছে সঞ্জীৱ ৰাভা বুলি কৈছে আমাৰ ইয়াৰে হয় মুদুকিৰ হয় মই মহৰিজনক খোদচং যে মালিক কোন মালিকটোক সদংতে কৈছে আপোনালোকৰে ইয়াৰে সঞ্জীৱ ৰাভা বুলি কৈছে হয় এনেকুৱাই কৰিছে আমাৰ ৰাইজক গুৰুত্ব দিয়া নাই তাতে নিজে নিজে ডাঙৰ হৈ পৰিব আমাৰ ইয়াতে ৰেঞ্জাৰনি এজন আছে ৰেঞ্জাৰনিজনে ইয়াতে চেনচন হোৱা ৰাস্তাটোকে বন্ধ কৰি দিলে এইটো তাৰমানে গছ গছনিৰ কিবা ক্ষতি হয় কিবা হয় বুলি গছ গছনিৰ ক্ষতি হ'ব কিবা হ'ব বুলি ৰাস্তাটো বন্ধ কৰি দিলে কিন্তু এতিয়া দেখিব পাইছোঁ ৰাস্তা কাটি সম্পূৰ্ণ এইবিলাক ৰাস্তা কাটি শিল খনন চলি আছে ইয়াতে অবৈধ খননে হয় নে কি খনন হয় এইটো মই সিমান নাজানো অৱগত নহয় কিন্তু ইমান সম্ভৱ ইয়াত বৈধতা নহয় কাৰণ এই সময়ত সব শিলকুঁৱৰীয়ে বন্ধ এই সময়ত ইয়াতে আমাৰ কেনেকৈ অসমৰ মাজমজিয়াত শিলকুঁৱৰী খুলিলে সেইটো বহুত কিবা ক'বলগীয়া কথা মানুহ ইয়াত নিশ্চয় জড়িত থাকিব লাগিব ইয়াত ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহ খুব কমে নাহেই বুলি ক'ব পাৰি এইবিলাক ছাইড দি দিছে হয়তো আমি সেইটো ক'ব নিবিচাৰোঁ শিলকুঁৱৰীটো হ'লে আমাৰ ইয়াৰ এই অঞ্চলত বহুত কিবা হ'ব অসুবিধা হ'ব আৰু যি হিচাপত শিলকুঁৱৰী খুলি আছে সেই হিচাপততো গোটেই ধ্বংস হৈ যাব এই মাটি বাৰী যিমান যি আছে সম্পত্তি চব ধ্বংস হৈ যাব ৰেঞ্জাৰে পোৱাটো স্বাভাৱিকে কাৰণ ইয়াত আমি জানো অসমত এনেকুৱা শিলকুঁৱৰীৰ বৈধতা দিয়া নাই আৰু এইটো অবৈধভাৱে হ'লেতো পাবই লাগিব সকলো ধৰণৰ কিবা মুনাফা এটা পাবই লাগিব এতিয়া মই ক'ব বিচাৰোঁ এই কুঁৱৰীটো অসম চৰকাৰে বা যিসকল বন বিভাগত আছে ইয়াত জড়িত আছে তেখেতসকলে ভালকৈ বিবেচনা কৰি চাওক অসমৰ মাটিত এনেকৈ খনন কৰি আছে যদি তেখেতসকলে এইবিলাক নকৰে এইবিলাক সম্পূৰ্ণ অতি সোনকালে তাৰমানে বন্ধ কৰি দিব লাগে জনাব আপুনি এইবিলাক আমি কি ক'ম তেখেতসকলে মুখেদি কয় এটা কৰে কিবা এটা তাৰমানে কি তেখেতসকলক ক'লে মানে তেখেতসকলে ক'ব আমি এনেকুৱাই কৰিছোঁ তেনেকুৱা কৰিছোঁ কিন্তু ভিতৰি পূৰা কাম চলি আছে সিহঁতৰ সম্পূৰ্ণ কাম চলি আছে ভিতৰি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক মই এইটো বাৰ্তা দিব বিচাৰোঁ এনেকুৱা অবৈধ শিলকুঁৱৰীবিলাক অতি সোনকালে তৎকালীনভাৱে বন্ধ কৰিব লাগে আৰু বনমন্ত্ৰীকো মই তাৰ লগতে জনাইছোঁ এইখিনি কাম এইবিলাক যিবিলাক শিল খনন চলি আছে এইবিলাক অবৈধ শিল খননবিলাক তৎকালীনভাৱে বন্ধ কৰিব থাকিব পাৰে সেইটো কাৰণে হয়তো এনেকুৱা খাতিৰ কৰা নাই কোনোবা হাতৰ মানুহ আছে তেখেতৰ কোনোবা নেতাপালি নেতা হাতত আছে সেইকাৰণে এইবিলাক সাহস কৰিছে স্থানীয় ৰাইজৰ মতে সঞ্জীৱ ৰাভাৰ এই অবৈধ শিলকুঁৱৰীৰ বিষয়ে অৱগত লোহাৰঘাট বনাঞ্চলিক বিষয়া ছেমিম আখতাৰ আৰু পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিষয়া ডিম্পী বৰা পিছে এই দুই বিষয়াই অবৈধ শিলকুঁৱৰী বন্ধ কৰিবলৈ সাহস নকৰা ৰহস্য কি সঞ্জীৱ ৰাভাৰ এনে দুঃসাহসৰ অন্তৰালত আছে নেকি কোনো ৰাজনৈতিক নেতাৰ আশীষ নে সঞ্জীৱ ৰাভাই টকাৰে মেনেজ কৰি থৈছে দুই বন বিষয়াক নিউজ ডেস্ক দ্য নিউজিলেণ্ডছ দ্য নিউজিলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজিলেণ্ড